নমস্কাৰ। মই আজি এটা বিশেষ ভিডিঅ' আপোনালোকক দেখাম আৰু অতি ভাল ভিডিঅ' আপোনালোকে মন দি শুনিব আৰু চাব। মই মাজুলীৰ হয়, মই মাজুলীৰ পৰা এতিয়া কিয়নো ইয়াত এনেদৰে ভিডিঅ'টো কৰিছোঁ তো মই আপোনালোকক দেখাব গৈ আছোঁ। ইয়াত দেখিছেনে, মই প্ৰথমতে গাড়ীখনকে দেখাইছোঁ। লাইন লাইনকৈ গাড়ী লখিমপুৰ ডিষ্ট্ৰিক্টৰ সোণাৰী চাপৰি বোলা ঠাইখনৰ এখন ভিতৰুৱা অঞ্চল। এটা ভিতৰুৱা অঞ্চল, সোণাৰী চাপৰিৰ পৰা অলপ ভিতৰলৈ মিছামাৰী বুলি কয় এই ঠাইটো। আৰু মই বিশেষ যে ঘৰটো দেখাইছোঁ, এই ঘৰটোলৈকে আমি আহিছিলোঁ। কিয় আহিছোঁ মই আপোনালোকক দেখাম। তাৰ আগতে ক'ব বিচাৰিছোঁ, এই ঘৰটোতে এজন ফিজিঅ'থেৰাপি কৰা মানুহ মিছামাৰীত লাচিত চুতীয়া বুলি কয়, তেখেতৰ এইটো ফিজিঅ'থেৰাপি ঘৰ। আৰু তেখেতৰ ঘৰটো ইয়াৰ বেক চাইডে আছে। এই ঘৰটোতে বিভিন্ন ঠাইৰ পৰা আহে মানুহ, পেৰালাইচিছ যিখিনি প্ৰেছাৰ ষ্ট্ৰক হৈ ধৰি লওক পেৰালাইচিছত ভুগি থকা মানুহ ট্ৰিটমেণ্টৰ কাৰণে। এইটো মালিচ থেৰাপি ইয়াত। মই পোনে পোনে ভিতৰলৈ সোমাম। এয়া মই পোনে পোনে পেচেণ্টৰ ওচৰত আহি পাইছোঁহি, যিহেতু প্ৰেছাৰ ষ্ট্ৰকৰ পেৰালাইচিছ পেচেণ্ট গোটেইখিনি। এয়া তেখেতে ভিতৰত ট্ৰিটমেণ্ট কৰি আছে বাৰু। এখাত তেনেই সৰু মানুহ এই এবাৰ পৰি এক্সিডেণ্ট হৈ চিলনি কৰি আকৌ পেৰালাইজ হৈ গ'ল, আকৌ এইজনে ইয়ালৈ লৈ আহিছে। অসুখ হ'লত বুঢ়া বুঢ়ী হৈ যায় নহয় মানুহ। নাই, আপুনিও ট্ৰিটমেণ্টৰ কাৰণে আহিছে ন? আপুনি ক'ৰ পৰা আহিছে? বকুলগুৰি ন? আপুনি ট্ৰিটমেণ্টত ভাল পাইছে ন? ভাল পাইছে। আপোনাৰ কোনটো ছাইডে হৈছিলে? এইটো চাইড হৈছিলে, মোৰ ছাইডটো ন? কিমান দিন ট্ৰিটমেণ্ট কৰিছে এতিয়া? এতিয়া এমাহমান হ'ল। এয়া পেচেণ্টে নিজে কৈছে এমাহ ট্ৰিটমেণ্ট কৰিছে আৰু সম্পূৰ্ণ ভাল হৈছে বুলি কৈছে। আৰু এইজনেই কৰি থাকে গোটেইখিনি কাম, এখেতে কৰে। এখেতৰ নামেই হৈছে লাচিত চুতীয়া। পেচেণ্ট চাই আছে, এখেতে কথা নাপাতে, পাছত পাতিব। মই পেচেণ্টৰহে খবৰ ল'ম এতিয়া। আৰু এগৰাকী আমাৰ পেচেণ্টৰ লগতে আহিছে বাৰু, মাজুলীৰ পৰা আহিছোঁ আমি। এইজন মাজুলী পেচেণ্ট, আজি 5 দিন হৈছে মাত্ৰ অহা। যিহেতু আপুনি 5 দিনত ভাল পাইছেনে? অকণমান অলপ ভাল পাইছে ন? আচলতে দেউতা ভাগৰ কেছটো 10 বছৰীয়া পুৰণা কেছ, তথাপিতো 5 দিনতে অলপ আৰোগ্য হৈছে। আজি জাল দিয়াৰ পৰ্ব চলিব, জাল খাবলৈও আহিছে। আপুনি ক'ৰ পৰা আহিছে? ঢকুৱাখানা। ঢকুৱাখানাৰ পৰা আহিছে ন? মোৰ ঢকুৱাখানা বোমাজাৰণী বুলি কয় গাঁওখনৰ নাম। আপোনাৰ হৈছিলে ন? মোৰ হৈছিলে, মোৰ 2 মাহ হৈছে এতিয়া। মোৰ একেবাৰে বাওঁ চাইডে চব মৰি গৈছিলে। বাওঁ চাইড মৰিছিলে? এতিয়া এবাৰ মাৰিছ কৰিলে একেবাৰে উঠি গ'ল। ভাল হৈ গৈছে? ভাল হৈ গ'ল। আৰুতো কৰিব লাগিব? আৰু কৰিব লাগিব মানে 45 দিন এতিয়া মোৰ পূৰা হ'ব আৰু। হ'লেও মাজে মাজে আহি থাকিম। আহি থাকিব ন? যিহেতু আপুনি ভাল পাইছে? ভাল পাইছে। মই এতিয়া বাইক চলাব পাৰোঁ, চাইকেল চলাব পাৰোঁ। মই এতিয়া গোটেই দেউতা বেটি থাকোঁ ঘৰত, কাম কৰি থাকিব পৰা হৈ গ'ল? কৰি থাকিব পৰা হ'ল। এনেই টাউনত গৈ ডিব্ৰুগড় গৈ 2 লাখ 3 লাখ খৰচ কৰাতকৈ ইয়াত অহাই ভাল। ইয়াত অহাই ভাল। এয়া মাজুলী, আমি পেচেণ্ট আহিছোঁ আৰু আপোনালোক আহিছে ঢকুৱাখানাৰ পৰা। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে এখেতৰ ওচৰলৈ। পেচেণ্টৰ মুখে কৈছে যিহেতু আৰোগ্য হৈছে ইয়াত। সোণাৰী চাপৰি ভিতৰুৱা অঞ্চল, এইটো মিছামাৰী বুলি কয়। চেনিমাৰী গাঁৱৰ ৰাতিপুৱা এজন পেচেণ্ট ইয়াৰ সুন্দৰকৈ তেখেতৰ মালিচৰ কাৰণে ৰখি আছে। আপুনি ক'ৰ পৰা আহিছে? মই কেঁকুৰি ন? ঢকুৱাখানাতে পৰে।
আপুনি কিমান দিন কৰি আছে ইয়াত? মই প্ৰায় কৰিলোঁ 15-20 দিনমান কৰিছিলোঁ আগতে। 15-20 দিন। 20 দিনমান। আপুনি কেনেকুৱা পাইছে এতিয়া একেটা ওচৰত ট্ৰিটমেণ্টটো? মই ট্ৰিটমেণ্টটো কৰি বৰ ভাল পাইছোঁ কাৰণে আহি আছোঁ। অঁ মই যথেষ্ট ভাল পালোঁ। হয় হয় মই কোনো ডক্টৰৰ ওচৰত মানে নগ'লোঁ, চিধা এই ওচৰলৈকে আহিলোঁ। হয়, ইয়াৰ পেচেণ্টৰ মুখেৰে আপোনালোকে শুনিলে। এখেতৰ বহা এইকণেই, এখেতে ইয়াতে ভগৱানৰ আৰাধনা কৰি মেলি ধুনীয়াকৈ ইয়াত তেখেতে আকৌ বেলেগ এটা পেচেণ্ট চাব লৈছে। এয়া লাচিত চুতীয়া, চেনিমাৰী, সোণাৰী চাপৰি, যিহেতু লখিমপুৰ ডিষ্ট্ৰিক্টৰ ঢকুৱাখানা এৰিয়াতে পৰে এইটো। আৰু ইয়াত পেচেণ্ট চাই আছে, এগৰাকী ইয়াত মালিচ কৰি আছে। এখেত হৈছে মাছ খোৱা ন? আপুনি ক'ৰ পৰা আহিছে? মাছ খোৱা? মাছ খোৱা। আপুনি ভাল পাইছে নাই অলপ? পাইছে? আপোনাৰ নামটো কৈ দিয়ক। কমলা। অঁ, কমলা কোচ বুলি কৈছে এখেত মাছ খোৱাৰ পৰা আহিছে। অঁ, এখেতকো আমি পাইছোঁ আনকালে আহোঁতে। ধেমাজি মাছ খোৱা। এই চেম্বাৰত থকাখিনি ৰুমত থকাখিনি খাই খাই লৈ আনে। আৰু এখেতে ৰুম আছে নহয় তাত। পাছফালে আছে। মই মাজুলীৰ পৰা আহিছোঁ। আমাৰ এখেতে মোক সুধিছে আপুনি ক'ৰ? মই মাজুলীৰ পৰা আহিছোঁ। মই এজন পেচেণ্ট লৈ আহিছিলোঁ মাজুলীৰ পৰা। সেইটো মোৰ পেচেণ্টটো অকণমান আৰোগ্য হৈছে বুলি নিজে মুখে শুনিলোঁ। তেখেতে আৰু বহুখিনি পেচেণ্ট মানে ৰুমত ৰাখিছে, ৰুমলৈও মোক পঠাইছে, মই দেখাম। আৰু তেখেতৰ পৰা সাক্ষাৎকাৰটো মই অলপ পাছত ল'ম। মই এতিয়া ৰুমৰ পেচেণ্টকেইটাৰ ওচৰলৈ যাম, চাই থাকিব গোটেইখিনি। আহক। লখিমপুৰ ডিষ্ট্ৰিক্টৰ সোণাৰী চাপৰি, ঢকুৱাখানা নিচেই কাষতে আছে ফিজিঅ'থেৰাপি। আচলতে ইয়াত কাৰেণ্টৰ কোনো ব্যৱস্থা নাই, ধৰি লওক কাৰেণ্টৰ দ্বাৰা নহয়, অকল তেল মালিচ। আৰু তেখেতে দৰৱ কিছুমান খুৱায়, গেছ দৰৱ বুলি এটা আছে, 3 দিন খুৱাব। আৰু জালুকৰ জাল বুলি এটা আছে, 3 দিন খুৱাব। আপুনি খালে ন আগত? মোৰ 3 দিন হ'ল। 3 দিন আপোনাৰ হ'ল? হ'ল। অঁ, ইয়াৰ পেচেণ্টে 3 দিন হ'ল বুলি ক'লে। মোৰ জাল খাবলৈ নাই, ভিটামিন খাবলৈ নাই। আৰু ভিটামিন আৰু জাল তিনিবাৰ। আপুনি বাইক চলাব পাৰিছে, চাইকেল চলাব পাৰিছে, আপোনাক কেলে? আমাৰ নিচেই কাষতে আছে যিহেতু ইমানখিনি সুবিধা। তেখেতৰ এইটো বহাতে এনেদৰে কৰ্ম কৰি আছে। এতিয়া দূৰণি পেচেণ্টবিলাক ৰুমতহে আছে, সেইখিনি চাবগৈ লাগিছিলে আকৌ। ৰুমলৈ যাম। আপোনাৰ ঘৰতে আছে নেকি? এতিয়া ভাড়া ৰুমত আছে। আপোনাৰ ভাড়া ৰুমত? এইফালে আছে, হাৰমতি আছে। অঁ, হাৰমতি পেচেণ্টটো আছে ভাড়া ৰুম লৈ। আৰু আপোনাৰ ঘৰৰ পৰাও আঁতৰতো আছে নহয় অলপ? সেইফালে বহুত আঁতৰ আছে, সেইখিনি সাক্ষাৎ লৈ। এতিয়া কিমানজনমান আছে আপোনাৰ বৰ্তমান ট্ৰিটমেণ্টত? ৰুমত থকা 12জন আছে। হয়, ৰুমত 12জন আছে। তাৰপৰা এতিয়া ৰানিং পেচেণ্ট এইখিনি আহি গুচি যায়। অঁ, এইখিনি ৰানিং পেচেণ্টত আছে, ঘৰলৈ অহা যোৱা কৰে। আৰু ৰুমত তেখেতে ৰাখি লৈ ট্ৰিটমেণ্ট কৰে ৰাতিপুৱা বেলাতে, যিহেতু দিনটোত এবাৰ মালিচ কৰিবলগীয়া হয়। এইখিনি ঘৰৰ পৰা অহা যোৱা কৰে বুলি কৈছে। মই ৰুমৰ পেচেণ্টৰ যদি সুবিধা পাওঁ আপোনালোকক দেখাম। মই যাওঁ বাৰু ৰুমলৈ। এখেতে আছিলে সেইজন মানুহ যিজনে নেকি পেৰালাইচিছৰ প্ৰেছাৰ ষ্ট্ৰকৰ মানুহখিনি খুব কম দিনৰ ভিতৰতে সুস্থ কৰি ৰাখে, মেডিকেলৰ ট্ৰিটমেণ্ট কৰাৰ পেচেণ্টো হওক, কিবাই হওক। আপুনি পৰিচয়টোকে দিয়ক, বাকীখিনি আপুনি নিজে কওক। আৰু নমস্কাৰ, মোৰ নাম লাচিত চুতীয়া। লাচিত চুতীয়া আপোনাৰ নাম? লাচিত চুতীয়া, চেনিমাৰী গাঁও, আমাৰ পোষ্ট অফিচ সোণাৰী চাপৰি, থানা ঢকুৱাখানা। মই আউট চেণ্টাৰবোৰ আহিছোঁ, ছাব চেণ্টাৰ এটা সোণাৰী চাপৰি। এইটো পেৰালাইছৰ আমি চিকিৎসা কৰোঁ। মই নিজেই পেৰালাইছত ভুগি থকা আছিলোঁ। মই 3 বছৰ পেৰালাইছত মই ভুগি থকা মানুহ। মই ভাল হ'লোগৈ ডিব্ৰুগড় মৰাণ চিটিত। তাৰপিছতে আমি আকৌ প্ৰশিক্ষণত গ'লোঁ। প্ৰশিক্ষণ কৰি আমি মালিচ ব্যায়ামৰ প্ৰশিক্ষণখিনি লৈ আহি আজি আমি ৰাইজক চাইছোঁ। আমি 5টা প্ৰচেছত চিকিৎসা কৰোঁ: মালিচ, ব্যায়াম, এটা গেছৰ দৰৱ, জাল দৰৱ, আৰু এটা টেবলেট আমি দিওঁ, নাৰ্ভৰ টেবলেট। এই 5টা প্ৰচেছৰ ভিতৰত যিজন পেচেণ্ট আমাৰ সোমাই যায়, তেওঁ নিশ্চয় ভাললৈ আহিয়ে যায়।
আমি এটা দৰৱ আমি 3বাৰকৈ দিওঁ। ধৰক গেছৰ দৰৱটো 3বাৰ, জালৰ দৰৱটো 3বাৰ, আৰু টেবলেটটো এটা কোৰ্চ 3 ফাইল খাব লাগে, 30টা টেবলেট খাব লাগে। আমাৰ চিকিৎসাৰ কোৰ্চটো হৈছে 45 দিন। এই 45 দিনৰ ভিতৰত যেনেকৈ পেচেণ্ট নহওক তেওঁ সম্পূৰ্ণ আৰোগ্যলৈ গুচি আহে। তাৰ মাজতে কিছু লোকে আমাৰ ওচৰত অলপ ভাল হৈ অৱহেলা কৰে আৰু খোৱা বোৱা গণ্ডগোল কৰি দিয়ে। কোনোবা এজন নহা হৈ থাকে, তেওঁলোকৰ সম্পূৰ্ণ ছাকচেছ নহয়। আহিছে আপোনাৰ নাম আৰু এড্ৰেছটো ভালকৈ কৈ দিয়ক এবাৰ। ঠিকনাটো কৈ দিয়ক। ঠিকনাটো মোৰ ঠিকনা হৈছে চেনিমাৰী গাঁও, পোষ্ট অফিচ জালবাৰী, থানা ঢকুৱাখানা, জিলা লখিমপুৰ। এয়া আছিল তেখেতৰ পৰিচয়। আৰু আহক, বিভিন্ন ঠাইৰ পৰা মানুহে ইয়ালৈ আহে এখেতৰ ওচৰলৈ, সুস্থ হৈছে। সকলোখিনি মই পেচেণ্টৰ পৰা নিজে গম পাইছোঁ আৰু মই দেখাই দিছোঁ আপোনালোকক। পেচেণ্টখিনি চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো ন। বাকীখিনি বহুতখিনি পেচেণ্টৰ এতিয়া হেৰিটো লৈছে, সাক্ষাৎ লৈছে। পেচেণ্টসকলে কৈছে কেনেকুৱা কি পাইছে নাপাইছে। গতিকে এনেকৈ আমাৰ লগত হাজাৰ হাজাৰ পেচেণ্ট এতিয়া ওলাই গৈ আছে, ভাল হৈ গৈ আছে। এইখিনি এতিয়া নতুনকৈ পাছত সোমোৱা পেচেণ্ট এতিয়া লগ পাই আছে এওঁ। ধন্যবাদ। আচ্ছা, হ'ব। আপোনালোকে এই ঠাইটোৰ এড্ৰেছটো কওক। তাৰটো এড্ৰেছটো এতিয়া সোণাই চাপৰি চেনিমাৰী বুলি কয়। লখিমপুৰ ডিষ্ট্ৰিক্টৰ সোণাই চাপৰি। সোণাই চাপৰিৰ পৰা ভিতৰলৈ মই এতিয়া অনুমান কৰিলোঁ, মই মাজুলীৰ পৰা আহিছিলোঁ, সোণাই চাপৰিৰ পৰা ইয়ালৈ 6 কিলোমিটাৰ হয়। 6 কিলোমিটাৰ হয়। মই ইটো ৰাস্তা দি আহিলোঁ। এইটো আৰু এটা চমু ৰাস্তা আছে, পথাৰ ৰাস্তা এটা, 3 কিলোমিটাৰ ৰাস্তা পথাৰ ৰাস্তাটোদি, কিন্তু মই আহিছোঁ 6 কিলোমিটাৰ অতিক্ৰম কৰি। এনেকৈ ঘূৰিলে 6 কিলোমিটাৰ হয় বাৰু। এয়া মই যিটো পৰিৱেশৰ কাৰণে আহিছিলোঁ, সোণাই চাপৰিৰ ভিতৰত চেনিমাৰী ঠাইলৈ। তাত এজন গাঁৱলীয়া চিকিৎসক, মানে গাঁৱতে ট্ৰিটমেণ্ট কৰে, থেৰাপি ট্ৰিটমেণ্ট, লাচিত চেতিয়া। আৰু এই লাচিত চেতিয়াৰ ঘৰৰ বেক চাইডত চুতীয়া ন, লাচিত চুতীয়া। আৰু লাচিত চুতীয়া ঘৰৰ আজি বেক চাইডত জালৰ অনুষ্ঠান এটা হয়। যিহেতু সেই জালৰ কাৰণে বিভিন্ন ঠাইৰ পৰা অহা পেচেণ্ট লৈ অহা মানুহখিনিয়ে জালৰ যিখিনি যা যোগাৰ কৰিবলগীয়া হয়, কুকুৰা মাংসৰ পৰা ধৰি এনেকৈ বন চব্জি, আৰু তেখেতৰ ওচৰত বহুতখিনি আৰোগ্য হৈছে। আৰু এই জাল দিয়াৰ পৰাই আৰু বেছি আৰোগ্য হয়। মই পাছৰ পৰিৱেশখিনি দেখাম। লাচিত চুতীয়া যিটো ধৰি লওক ঘৰৰ ৰুমত, এটা বাঁহৰ ঘৰ ভিতৰত ট্ৰিটমেণ্ট কৰি আছে তেখেতলোকৰ থেৰাপি ট্ৰিটমেণ্টটো, সকলোখিনি দেখাম। মই আচলতে উঠিব নোৱাৰা মানুহকেইটা উঠি গৈছে। এমাহৰ ভিতৰত যিটো পেচেণ্ট দেখি এমাহৰ ভিতৰত বা 5 দিন 4 দিনৰ ভিতৰত পায়, সেইটো সোনকালে আৰোগ্য হয় বুলি মানে প্ৰমাণিত আছে। মই দেখামগৈ, আপোনালোকক চাই থাকিব। আৰু এজন পেচেণ্ট, এয়া ধেমাজি, কোনখিনি ক'লে? ধেমাজি হিলৈ পৰা পেচেণ্ট, এখেতো আৰোগ্য হৈছে। এয়া ৰুম লৈ লৈছে, আচলতে অহা যোৱা কৰিবলৈ অসুবিধা হয়। কেনেকুৱা পাইছে আপুনি? আপোনাৰ ট্ৰিটমেণ্ট কেনেকুৱা পাইছে? ভাল হৈছে নাই? ভাল হৈছে ন? ঠিকে আছে। পেচেণ্ট এয়া ভাড়া লৈ আছেহি। এখেতক মই সুধিম ক'ৰ পৰা আহিছে, কি কথা। কওকচোন, ক'ৰ পৰা আহিছিলে আপুনি? আমি হাৰমতি, ৰঙা ৰিজাৰ্ভ। কিমান দিন হ'ল ইয়াত আপোনাৰ ট্ৰিটমেণ্ট কৰা? আজি 15 দিন 16 দিন। 16 দিন। কিমান আৰোগ্য হৈছে আপোনাৰ 16 দিনততো আপুনি অনুভৱ কৰিছে? একো গমেই নাপাওঁ। পেচেণ্টৰ পৰিবাৰকে সুধিব বিচাৰিছোঁ। কওকচোন, অকণমান কিবা পাইছেনে নাই? সেইটো নেদেখুৱাবি। কোনখিনিৰ পৰা আহিছে? হাৰমতি ন, লখিমপুৰ হাৰমতি। ডিষ্ট্ৰিক্ট একেটাই, আচলতে হাৰমতি পাহাৰৰ কাষৰ, যিহেতু ৰাজগড় ছাইডে পৰে, ৰঙা ৰিজাৰ্ভৰ। আজি 12 দিন হ'ল, 16 দিন। কেনেকুৱা হৈছে এখেত? মানে খোজকাঢ়িব পাৰিছে আৰু, ধৰি নিলে যায় অকণমান। ঠিক আছে, হ'ব দিয়ক। পেচেণ্ট যিহেতু এনেদৰে বিচনাতে পৰি আছে। আপুনি কোনখিনিৰ পৰা আহিছে?
কোনখিনি পাইছে ভাল পাইছে? পাইছে ঘৰ ক'ত? দিছে বুলি হা? বগীবিৰ ওচৰত অঁ বগীবিল ওচৰত। ঠিক আছে, হ'ব দিয়ক। পেচেণ্টৰ আচলতে গাৰ্জেন নাই, তথাপিতো ট্ৰিটমেণ্ট কৰি ভাল পাইছে বুলি পেচেণ্টে কৈছে। ঠিক আছে। এয়া ৰুমত থকা কালি অহা এটা পেচেণ্ট, কালি আহিছে। কোনখিনি পাৰিছে আপোনালোক? গোগামুখৰ ন? গোগামুখ কোন ঠাই? অঁ, এখেতৰ ট্ৰিটমেণ্ট মৰিকণ তিনিআলি। কালি আহি পেলাই এয়া ট্ৰিটমেণ্টত আচলতে আৰম্ভ কৰিছেহে। ঠিক আছে, হ'ব দিয়ক। আৰু 10 দিনৰ পাছত আহিব আপুনি। এইগৰাকী গা যে ধুই আছিলে, পেচেণ্টগৰাকী আহি পাইছেহি মোৰ ওচৰত, সম্পূৰ্ণ এতিয়া সুস্থ। মাজুলী আমাৰ নিজৰ এৰিয়া ঠাইৰ পেচেণ্ট। কোনখিনি মাজুলী? মাজুলী মই এই কোলামৰাৰ পৰা কৈছোঁ। কোলামৰা। আপুনি এতিয়া কেনেকুৱা পাইছে ট্ৰিটমেণ্টটো? ট্ৰিটমেণ্টটো ভালেই পাইছোঁ মই। ভাল হৈ গৈছে ন? লগালগ আহিছিলে নে? ভালো আহিছে। এতিয়াতো আপুনি নিজে গা ধুই এতিয়া ৰুমত সোমাইছেহি। সোমাইছোঁ। মই আচলতে পেচেণ্ট বুলি ভবাই নাছিলোঁ, বোলে গা ধুই থকা। অঁ, প্ৰথমতে আপোনাৰ কেনেকুৱা আছিলে? প্ৰথমবাৰ মই মৰা জীয়া অৱস্থাত নে কিবা হৈ আছিল। অঁ, আপুনি মানে ক'ব নোৱাৰে আৰু মৰিলোঁ নে জীয়াই আছোঁ ন? অঁ, আচলতে অসমীয়াখিনি অকণমান ক'বলৈ দিগদাৰ হৈছে, তথাপিতো ধুনীয়াকৈ কৈছে। এইগৰাকী চাওক, মৰা জীয়া অৱস্থাৰ কথা কৈছিলে যে, দেখাই দিছোঁ এতিয়া। গা ধোৱা ঘৰৰ পৰা খোজকাঢ়ি আহি পেলাই ৰুমলৈ আহি আছে। 20 দিন, মাত্ৰ 20 দিনত। ঠিকে আছে। মাজুলী পেচেণ্ট, ময়ো মাজুলী হয়। মই 5 দিন আহিছোঁ ইয়ালৈ, পেচেণ্ট লৈ আহিছোঁ। হ'ব দিয়ক, কষ্ট নিদিওঁ, যাওক। মই উপস্থিত হৈছোঁহি তেখেতৰ ভাড়াত যিখিনি মানুহ আছে। ইয়াত দেখিছেনে বাইকখিনিকে চিনি পাব আপোনালোকে। প্ৰথমতে ভাড়াত থকা মানুহখিনি গৃহলৈ আহি আছোঁ। এনেদৰে সেয়া এগৰাকী পেচেণ্ট সেইফালে গা ধুৱাই আছে। এগৰাকী মই আচলতে ওচৰলৈ ফটো ল'বলৈ নাযাওঁ, গা ধুৱাইছে যিহেতু পেচেণ্টৰ। আৰু এইফালে এয়া ভাড়াত যিখিনি মানুহ দূৰ দূৰণিৰ পৰা আহি আছে, সেই তেখেতৰ ওচৰত চিকিৎসা কৰিবলৈ অহা মানুহ। ইয়াতে এনেদৰে এই ভাড়াঘৰৰ ফ্ৰণ্টতে বহি আছে। মই সুধি চাম ক'ৰ পৰা কেনেকৈ আহিছে পেচেণ্টখিনি। পেচেণ্টৰ মুখেৰে সুধিম। প্ৰথম এইজনকে সুধিছোঁ। আপুনি আপোনাৰ পেচেণ্ট ক'ৰ পৰা আহিছে? বাটমাৰি। কিমান দিন চিকিৎসা কৰিছে ইয়াত? এমাহ 13 দিন। কেনেকুৱা পাইছে এতিয়া এখেতৰ? তাৰমানে খোজকাঢ়িব পৰা নাই, এনেকৈ এইবিলাক অকণমান ভাল হৈছে। ভাল হৈছে ন? আগতকৈ অলপ ভাল দেখিছে। আৰু এইজন এখেতো আছে। বেটা, আপোনাৰ ঘৰ কোনখিনি? আপোনালোকৰ ভাষাত কৈ দিয়ক। দৌলুং অকলক কোনো বিহুত দৌলুং ঠিকে আছে। কোন আছে পেচেণ্টৰ গাৰ্জেন? কোন আছে? আপুনি ন? দেউতা? অঁ, কওক। আপুনিয়ে কওকচোন, দেউতা আপোনাৰ ঘৰৰ কোনখিনি বা ক'ৰ পৰা আহি ট্ৰিটমেণ্ট কৰিছে? মোৰ ঘৰ অভয়পুৰ লাচন গাঁৱত। অভয়পুৰ লাচন গাঁও, সমষ্টি। ঢকুৱাখানা সমষ্টিতে পৰে। তাৰ পৰা এতিয়া আমি অহা 5-6 দিনমান হ'ল ন? 6 দিনত আমাৰতো ধেমাজিৰ পৰা ধেমাজিত 3 দিন থাকিলোঁ আমি। হয়। তাত থাকি লগে লগে ইয়াত ধৰি পাই পেলাই ইয়ালৈ আহিলোঁ। নতুন পেচেণ্ট? নতুন পেচেণ্ট। তাৰপৰা আহি বৰ্তমান ইয়াত আপোনাৰ লাচিত চুতীয়া যিজনে ট্ৰিটমেণ্ট কৰি আছে, তেখেতৰ ট্ৰিটমেণ্টটো কেনেকুৱা পাইছে? এখেতৰ ট্ৰিটমেণ্টটো মই ভালেই পাইছোঁ। ভাল পাইছে ন? এতিয়া যথেষ্টখিনি আগতকৈ উন্নত হৈছে আৰু। উন্নত হৈছে, খোজকাঢ়িব পাৰিছেগৈ। একেবাৰে অৱস্থা নাইকিয়া হৈ আছিলে। এখেতে প্ৰথম অৱস্থাতে আহিছে, খোজ কাঢ়িবও পাৰিছে বোলে। খোজ কাঢ়িছে। এইটো মানুহজনী।
আপুনিওতো পেচেণ্ট আনিছে আমাৰ পেচেণ্ট মানে এইটোৱে একেটা চাবলৈ আহিছে ন ভিতৰত আছে নেকি আৰু পেচেণ্ট ভিতৰত আছে পেচেণ্ট গা ধুৱাইছে ছোৱালী। এইটো ৰুমত আছে আমি চাবলৈ আহিছোঁ পেচেণ্ট। পেচেণ্ট চাবলৈ আহি পেলাই এয়া যি জোৱাৰী আপোনালোকে কোনখিনিৰ পৰা আহিছে মই খামনমুখৰ পৰা আহিছোঁ। মোৰ জেঠাই এজন হেৰি হৈছে অঁ পেৰালাইজ হৈছিলে, তাকে চাব আহিছোঁ আজি। কিমান আৰোগ্য হৈছে ইয়াত দেখুওৱাৰ পৰা ইয়াত সিদিনা যিমানখিনি হৈছিলে আজি বহুত উন্নত হৈছে বাৰু, ভাল পাইছোঁ আমি। ভাল পাইছে ন অঁ। আপোনাৰ ঘৰ কামন কৰে মোক মই দিয়ে আকৌ এইটো পেচেণ্টক দিয়ে তাকো পেচেণ্ট আছিলে। এয়া পেচেণ্টখিনি এনেদৰে আছে আৰু পেচেণ্টৰ গাৰ্জেনখিনি বাহিৰত ঠাণ্ডা লৈ আছেগৈ যিহেতু ট্ৰিটমেণ্টটো ভাল পাইছে অঁ এইটো ৰুমত আছে ন মই এজন পেচেণ্টৰ পৰা আকৌ সুধিব বিচাৰিছোঁ বাৰু দেউতা উঠক শুই আছিলে মই আমনি দিছোঁ আপোনাক আপোনাৰ ঘৰ গোগামুখ তিনিআলি টিঙিৰি গোগামুখ টিঙিৰি আচলতে লাচিত চুতীয়া বহুত বাহিৰত ওলাই পেলাই যদিও কৰ্ম কৰা নাই, ভিতৰুৱা এটা অঞ্চলত সোমাই পেলাই কৰ্ম কৰি আছে। চেনিমাৰী এটা অঞ্চল লখিমপুৰ ডিষ্ট্ৰিক্টৰ আপোনাৰ এইখন সোণাৰী চাপৰি নিচেই কাষতে ভিতৰুৱা এটা অঞ্চল। যিহেতু পেচেণ্টখিনি এনেদৰে আছে দেখিছে, তেখেতৰ ওচৰত ট্ৰিটমেণ্টটো ভাল পাইছে। এয়া গোগামুখ টিঙিৰিৰ পৰা আহিছে। দেউতা আপুনি ভাল পাইছে এখেতৰ ট্ৰিটমেণ্ট ভাল পাইছে খোজ কাঢ়িব পাৰিলেগে খোজ কাঢ়িব পাৰিছে হ'ব ঠিক হৈ যাব। আমি বুজি পালোঁ বাকীবোৰ পেচেণ্টৰ পৰা আশীৰ্বাদো দিছোঁ ন আশীৰ্বাদ কৰিছোঁ আৰু ভাল হওক ন আমিও পেচেণ্ট লৈ অহা মানুহে যিহেতু এইখিনি এনেদৰে ৰুম আছে বাহিৰত আছে মানুহকেইটা তেখেতৰ ৰুম কেইটাত এইফালে ৰন্ধা বঢ়া কৰি আছে এইগৰাকী বাইদেউ আপোনাৰ ঘৰ লখিমপুৰ ঘাগৰ নগৰ ন আপুনি পেচেণ্টৰ ছোৱালী দেউতা কিমান দিন হ'ল আপুনি ইয়ালৈ অনা ট্ৰিটমেণ্ট কৰিবলৈ ইয়াত অহা হ'ল আজি 14 দিনমান হ'ল। 14 দিন 14 দিন হ'ল। দেউতা প্ৰথম হোৱাৰ পাছতে আনিছে প্ৰথম হোৱাৰ পাছত আহিলে কিবা ধেমাজিত আছিলে মেডিকেলত। মেডিকেলৰ পৰা ডাইৰেক্ট ইয়ালৈ আনিছে থাকিলে তাৰপৰা আকৌ ইয়ালৈকে আনে। এতিয়া কেনেকুৱা পাইছে দেউতা এতিয়া অকণমান উন্নত হৈছে আগতকৈ উন্নত হৈছে ন নিজে খোজকাঢ়িব পৰা হৈছে। এয়া পেচেণ্টৰ মুখেৰে শুনিলে আহক সকলো ওলাই আহক এয়া লখিমপুৰ ডিষ্ট্ৰিক্ট সোণাৰী চাপৰি ঢকুৱাখানা নিচেই কাষতে আছে সোণাৰী চাপৰি আৰু সোণাৰী চাপৰিৰ পৰা এটা ভিতৰুৱা অঞ্চল চেনিমাৰী ন চেনিমাৰী কয় চেনিমাৰীৰ পৰা আপুনি কৈ দিয়কচোন কোনখিনিত আছে এইফালে সোণাৰী চাপৰি, তাৰ পৰা আহিলে কেঁকুৰি, তাৰ পৰা আহিলে দদাবাৰী আৰু এইফালে বৰবাৰী তাৰ মাজতে মিডল পইণ্টতে আছে চেনিমাৰী বুলি কয় এইটো। আৰু এটা ভাড়া লৈ থকা মানুহ আছে পেচেণ্টৰ মই তাতো দেখামগৈ অকণমান দীঘলীয়া হ'ব চাই থাকিব গোটেইখিনি এইফালে আছে 2-3 ঘৰমান এইটো